নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত যধেমধে এনকাউন্টাৰ চলাই এইবাৰ বিপদত পৰিছে অসম আৰক্ষীৰ লগতে অসম চৰকাৰ ৰাজ্যত সংঘটিত এনকাউন্টাৰক লৈ কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় অসম আৰক্ষীয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ গাইডলাইন মানি নচলাৰ অভিযোগ উত্থাপন হৈছে আৰু ৰাজ্যৰ প্ৰতিটো এনকাউন্টাৰৰ প্ৰকৃত তথ্য আদালতত দাখিলৰ নিৰ্দেশ দিছে সুপ্ৰিম কোৰ্টে ৰাজ্যত সংঘটিত এনকাউন্টাৰক লৈ এইবাৰ কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ গাইডলাইন অসম আৰক্ষীয়ে মানি নচলাৰ অভিযোগ উত্থাপন হৈছে আৰু প্ৰতিটো এনকাউন্টাৰৰ প্ৰকৃত তথ্য আদালতত দাখিলৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে আৰু লগতে তদন্ত কৰা দণ্ডাধীশৰ নাম বিচাৰিলে উচ্চতম ন্যায়ালয়ে সুপ্ৰিম কোৰ্টক দিব লাগিব তদন্ত কৰা প্ৰতিটো এনকাউন্টাৰৰ প্ৰতিবেদন ঘটনাৰ ন্যায়িক তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নাম বিচাৰিছে উচ্চতম ন্যায়ালয়ে আৰু এনকাউন্টাৰৰ গোচৰসমূহৰ স্বচ্ছতা সন্দৰ্ভত চৰকাৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ উল্লেখযোগ্য যে 2021 10 মেৰ পৰা 2023 ডিসেম্বৰলৈকে ৰাজ্যত সংঘটিত হৈছিল 171টা এনকাউন্টাৰ আৰু এই এনকাউন্টাৰত মৃত্যু হৈছে 54 জন লোকৰ আৰু ইয়াৰে 92টা ঘটনা দণ্ডাধীশ পৰ্যায়ত কৰোৱা হৈছে তদন্ত আৰু প্ৰতিটো এনকাউন্টাৰৰ পিছতেই গোচৰ ৰুজু কৰা বুলি আদালতক অৱগত কৰিছে অসম আৰক্ষীয়ে উল্লেখযোগ্য যে এই সন্দৰ্ভত তিনিবাৰ আদালতত শপতনামা দাখিলত ব্যৰ্থ হৈছে অসম আৰক্ষী পৰৱৰ্তী খবৰ অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ ধুবুৰীত মাৰাথন নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ আৰু নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈ প্ৰিয়ংকা গান্ধীয়ে এই সন্দৰ্ভত প্ৰিয়ংকা গান্ধীয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী কংগ্ৰেছত থাকোতে তেওঁৰ বিৰুদ্ধে ডাঙৰ অভিযোগ আছিল আৰু এতিয়া বিজেপিলৈ যোৱাৰ পাছত অভিযোগবোৰ নাইকিয়া হৈ গ'ল নিজৰ ভাষণ প্ৰসংগত এই মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে পৰৱৰ্তী খবৰ ৰজভেলীৰ লাখ লাখ গ্ৰাহকলৈ ভাল খবৰ আপুনি যদি ৰজভেলীত ধন জমা থৈছিল তেন্তে আপোনালৈ ভাল খবৰ ৰজভেলীয়ে ঘূৰাই দিব আপোনাৰ সম্পূৰ্ণ ধন ৰজভেলীত আপুনি জমা থৈছিল নেকি ধন যদি আপুনি ধন জমা থৈছিল তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ আহিছে লাখ লাখ গ্ৰাহকৰ ধন লৈ উদাও হোৱা চিটপান কোম্পানী ৰজভেলীৰ গ্ৰাহকলৈ হকা শীঘ্ৰেই গ্ৰাহকে ঘূৰাই পাব তেওঁলোকৰ প্ৰাপ্য ধন ৰজভেলীৰ 22টাকৈ স্থানত থকা সম্পত্তি নিলামৰ বাবে নিবিদাৰ আহ্বান জনোৱা হৈছে সিকিউৰিটি এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া চমুকৈ সেবিয়ে আহ্বান কৰিছে এই নিবিদাৰ পশ্চিমবংগত থকা 22টাকৈ অট্টালিকা আৰু ব্যৱসায়িক প্ৰতিষ্ঠান নিলামৰ সিদ্ধান্ত সেবিৰ নিলাম কৰিবলগীয়া সম্পত্তিৰ ৰিজাৰ্ভ মূল্য হৈছে 8.6 কোটি টকা আৰু এতিয়া গ্ৰাহকৰ মুখলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে কলকাতা উচ্চ ন্যায়ালয়ে বিনিয়োগকাৰীক ধন উভতাই দিয়াৰ নিৰ্দেশ আদালতৰ আৰু এই সন্দৰ্ভত www.rojvalleyadc.com এই ৱেবছাইটত আপোনালোকে লাভ কৰিব সবিশেষ তথ্য 5,000 টকাৰ ভিতৰত ধন বিনিয়োগ কৰা সকলক অগ্ৰাধিকাৰ দিয়া হ'ব প্ৰথম পৰ্যায়ত আৰু পৰৱৰ্তী সময়ত অন্য গ্ৰাহকক ধন ঘূৰাই দিয়াৰ আশ্বাস কোম্পানীৰ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা এইবাৰ একেলগে 10খন বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ দিল্লী এনচিআৰৰ 10খন বিদ্যালয় একেলগে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আৰু এই ভাবুকি লাভ কৰাৰ পাছতে শিক্ষাৰ্থী অভিভাৱকৰ মাজত আতংকময় পৰিৱেশ এইবাৰ একেলগে 10খন বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি এই ভাবুকি লাভ কৰাৰ পাছতে শিক্ষাৰ্থী অভিভাৱকৰ মাজত আতংকময় পৰিৱেশ
ইমেইলত দিল্লী এনচিআৰৰ প্ৰায় 10খন বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ। কেইবাখনো বিদ্যালয়ত বোমা সংস্থাপিত কৰি ৰখা বুলি দাবী কৰিছে দুৰ্বৃত্তই। আৰু ভাবুকি লাভ কৰা বিদ্যালয়ৰ তালিকাত আছে ডিপিএছ দ্বাৰকা, ডিপিএছ বসন্ত কুঞ্জ, ডিপিএছ নয়ডা, ডিপিএছ ৰোহিণী, গ্ৰীণভিলি, নজফগড়, ডিএভি পিতামপুৰা, মাদাৰ মেৰী স্কুল ময়ূৰ বিহাৰ আৰু সংস্কৃতি স্কুললৈ ভাবুকি দিছে দুৰ্বৃত্তই। ভাবুকি ভৰা মেইল লাভ কৰাৰ পাছতেই বিদ্যালয় কেইখনত উপস্থিত হৈছে আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দল। আৰু স্কুলসমূহ খালী কৰি তন্নতন্নকৈ পৰীক্ষা চলাইছে আৰক্ষীৰ দলে। পৰৱৰ্তী খবৰ, নিৰ্বাচনী সভাৰ মাজতে এইবাৰ মুছলমান যুৱকৰ প্ৰশ্নৰ সন্মুখীন হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি মুছলমান যুৱকৰ প্ৰশ্ন, হিন্দু মুছলমান সকলোৱে একেলগে থাকিব নোৱাৰোঁ নেকি? আজান বন্ধ কৰিম বুলি ক'লে, নামাজ বন্ধ কৰিম বুলি ক'লে আমাৰ বেয়া লাগে। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি ক'লে চাওঁ আহক। নিৰ্বাচনী সভাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন এজন মুছলমান যুৱকৰ। মুছলমানৰ নামাজ আৰু আজান বন্ধ কৰিম বুলি ক'লে আমাৰ বেয়া লাগে। আমাৰ মতে হিন্দু মুছলমান ভাই ভাই। হিন্দু মুছলমান আমি সকলোৱে একেলগে থাকিব নোৱাৰোঁ নেকি? মুখ্যমন্ত্ৰীক এই প্ৰশ্ন এজন মুছলমান যুৱকৰ। আৰু যুৱকৰ প্ৰশ্নৰ পাছতেই মুছলমান সমাজলৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। আজি 10 বছৰে বিজেপিয়ে শাসন কৰি আছে দেশ। 10 বছৰে বন্ধ হ'ল নেকি নামাজ? কংগ্ৰেছে কয় নামাজ আজান বন্ধ হোৱাৰ কথা। কিয় 10 বছৰে একেটা কথাই কয় কংগ্ৰেছে? এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মে মাহৰ প্ৰথম দিনটোতে দেশবাসীলৈ আহিল ভাল খবৰ। মে মাহৰ প্ৰথম দিনটোতে কমিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। আজিৰ দিনটোত 19 টকাকৈ দাম কমিছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত। নিৰ্বাচনৰ মাজতে ৰন্ধন গেছৰ দামক লৈ ডাঙৰ খবৰ। আজিৰ পৰা কাৰ্যকৰী হৈছে নতুন নিৰিখ। হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 19 টকাকৈ হ্ৰাস পাইছে। বাণিজ্যিক চিলিণ্ডাৰৰ গ্ৰাহকৰ বাবে এই ভাল খবৰ আহিছে। অৱশ্যে ঘৰুৱা চিলিণ্ডাৰৰ দামৰ ক্ষেত্ৰত হোৱা নাই কোনো পৰিৱৰ্তন। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক। আৰু তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ কেইবাখনো জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এই সময়ছোৱাত ৰাজ্যত প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। আৰু এই ধুমুহাক লৈ ৰাজ্যৰ 23খন জিলাত সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। 50 কিলোমিটাৰ বেগৰ ধুমুহাক লৈ ৰাজ্যৰ 23খন জিলালৈ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু লগতে 6খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ চাওঁ আহক। বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, মৰিগাঁও, নগাঁও, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, ডিমা হাছাও, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, গোলাঘাট, লখিমপুৰ, মাজুলী, যোৰহাট, শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া এইসমূহ জিলাত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। লগতে আন 6খন জিলাত বতৰে ল'ব পাৰে অধিক ভয়াৱহ পৰিস্থিতি। সেই জিলাকেইখন হৈছে ক্ৰমে ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও। এই জিলাসমূহলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। লগতে কৰিমগঞ্জ, কাছাৰ আৰু হাইলাকান্দিলৈও অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।